Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ। এই ভিডিওটিত আমি আমাৰ অসমত যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে আপাৰ প্ৰাইমাৰী, লোৱাৰ প্ৰাইমাৰী, গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, এই গোটেইবিলাকত লগত ৰিলেটেড কিছুমান আপডেট আহিছে। তো সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকে জানে যে আমাৰ যি গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে অহা 1 জুলাইৰ পৰা আৰম্ভ হ'ব। তাৰপিছত ইফালে ৫৫০০ আপাৰ প্ৰাইমাৰী, লোৱাৰ প্ৰাইমাৰী ভেকেঞ্চিৰ কাৰণেও ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। গতিকে এইখিনি যদি হয় কমপ্লিট হয় তেতিয়াহ'লে ১২,০০০তকৈ বেছি পোষ্টত দুৰ্গা পূজাৰ সময়তে আমাৰ অসমত টিচাৰ এপইণ্টমেণ্ট হোৱাৰ সম্ভাৱনা আছে। এতিয়া ইয়াৰ লগত জড়িত আমাৰ যি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্ট আছে, এই GT-PGTৰ কিছুমান গুৰুত্বপূৰ্ণ আপডেট আহিছে, সেইখিনি আমি চাম। তো ইয়াত দেখিছে আপোনালোকে আমাৰ টোটেল গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে এডভাৰটাইজ হৈছিল 7,588, 7,588টা পদৰ কাৰণে আবেদন বিচৰা হৈছিল। কিন্তু যোগ্য পদৰ প্ৰায় যোগ্য আবেদন কৰি ইলিজিবল এপ্লিকেণ্ট ওলাইছে মাত্ৰ 6,236 গৰাকী। গতিকে 1,352টা পোষ্ট এতিয়াও খালী হৈ ৰ'ব। গতিকে ইয়াত শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে পৰৱৰ্তী সময়ত এই পদসমূহ পূৰণ কৰিবলৈ বিজ্ঞান প্ৰকাশ কৰিব লাগিব। এতিয়া বৰ্তমান যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, এই প্ৰচেছখিনি শেষ হোৱাৰ পিছত আকৌ এডভাৰটাইজ কৰিব লাগিব এই পোষ্টখিনি ফিল আপ কৰিবৰ কাৰণে, যিখিনি পোষ্ট ভেকেণ্ট থাকি গ'ল। 13,052টা 1352। তাৰপিছত অকল স্নাতক শিক্ষকৰ বুলি নহয়, যিখিনি আমাৰ PGT এডভাৰটাইজ হৈছিল 1487, 1487টা পদৰ কাৰণে PGTৰ এডভাৰটাইজ হৈছিল। কিন্তু ইয়াতো ইলিজিবল কেণ্ডিডেট নোহোৱাৰ কাৰণে 230টা পোষ্ট ভেকেণ্ট থাকি গৈছে। গতিকে এই পোষ্টকেইটাৰ কাৰণেও নতুনকৈ এডভাৰটাইজ কৰা হ'ব। আৰু PGTত ইলিজিবল কেণ্ডিডেট ওলাইছে 1,257 গৰাকী, 1257। গতিকে কিছুমান ছাবজেক্টৰ এতিয়াও স্নাতকোত্তৰ শিক্ষক পদৰ বাবে এতিয়াও যোগ্য প্ৰাৰ্থী লাভ কৰা নাই। আপোনালোকে ইয়াত এই নিউজ কাটিংখিনি পঢ়ি চাব, এবাৰ পঢ়ি চালে গম পাব। গতিকে এতিয়া যিখিনি পোষ্ট ভেকেণ্ট থাকি গ'ল, সেই ভেকেণ্ট থাকি যোৱা পোষ্টখিনিৰ কাৰণে চৰকাৰে আৰু নতুনকৈ এডভাৰটাইজমেণ্ট কৰিব বুলি ইয়াত কৈছে, যে ইয়াত উল্লেখ আছে যে গতিকে ৰৈ যোৱা পদসমূহৰ বাবে অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। অৰ্থাৎ ভেৰি চুন যিখিনি ৰিমেইনিং পোষ্ট থাকিল, ভেকেণ্ট পোষ্ট থাকিল, তাৰে কাৰণে এডভাৰটাইজ পাব্লিছ কৰা হ'ব। তাৰপিছত ইয়াত বাকী যিখিনি আমাৰ যোৱাকালিও ছেকেণ্ড মেৰিট লিষ্টৰ কথা আহিছিলে বা ছেকেণ্ড মেৰিট লিষ্টৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছিলে। গতিকে এইটো এটা আমাৰ যিখিনি কেণ্ডিডেটে চিলেকশ্যন এইবাৰ নাপালে বা মেৰিট লিষ্টত যিসকলৰ ৰিজাল্টত নাম অহা নাই, তেওঁলোকৰ কাৰণে এইটো এটা ভাল সুযোগ হ'ব। যিখিনি ভেকেণ্ট পদ আছে বা GT হওক PGT হওক, তাৰে যদি এডভাৰটাইজ হয় তেতিয়াহ'লে আমাৰ বাকী যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এটা চান্সেছ পাব। গতিকে ইয়াৰ উপৰিও আৰু বাকী লোৱাৰ প্ৰাইমাৰী যিখিনি 5,500 পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে, ইয়াৰে 38টা পদ আছে LP স্কুলত আৰু UP স্কুলত আছে 1,750টা। ইয়াৰো ডকুমেণ্ট ভেৰিফিকেশ্যন 27 জুনৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে 2023 চনতে এইবিলাক পোষ্টৰ এডভাৰটাইজ হৈছিল, যদিও শিক্ষা বিভাগে ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক কৰিব পৰা নাছিল। কিন্তু এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰিছে। গতিকে এইখিনি হৈ গ'লে আমাৰ 12,000 শিক্ষকে 2025 চনৰ অক্টোবৰ মানত দুৰ্গা পূজাৰ সময়ত নিযুক্তি লাভ কৰিব। গতিকে এই তথ্যখিনি যথেষ্ট ইম্পৰ্টেণ্ট, বিশেষকৈ আমাৰ GT-PG যিখিনি ভেকেণ্ট পোষ্ট 1,352টা পোষ্ট GTৰ আৰু 230টা পোষ্ট PGTৰ, এই পোষ্টকেইটা যে ভেকেণ্ট আছে এইটো আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আৰু এইখিনি আমাৰ যিখিনি ৰিমেইনিং কেণ্ডিডেট আছে তেওঁলোকক নিশ্চয় উৎসাহিত কৰিব। আশা কৰিছোঁ এই এডভাৰটাইজ যদি ওলায় সোনকালে ওলাওক, আৰু যাতে বাকীখিনিৰ লগত তেওঁলোকৰো এপইণ্টমেণ্টবিলাক হয়, প্ৰচেছটো যাতে দেৰি নহয়। তো আজিৰ ভিডিঅ'ত এইখিনি ডিছকাছ কৰিলোঁ, আৰু ইয়াৰ লগত ৰিলেটেড আৰু এনেকুৱা আপডেট থাকিলে কিবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চেনেলটো চাই থাকিব। ধন্যবাদ।